নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 14 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো সময়ত ৰাহুল গান্ধীক হত্যা কৰিব পাৰে ৰাহুল গান্ধীৰ জীৱনলৈ নামি আহিছে ভাবুকি মহাত্মা গান্ধীৰ হত্যাৰ ইতিহাস পুনৰাবৃত্তি হ'ব নালাগে বিনায়ক সাবৰকাৰৰ সন্দৰ্ভত অপমানজনক মন্তব্যৰ গোচৰৰ শুনানিত উল্লেখ ৰাহুল গান্ধীৰ গোচৰীয়া সাহিত্য কি সাবৰকাৰ নাথুৰাম গডছেৰ বংশধৰ বুলি উল্লেখ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিজৰ অধিবক্তা মিলিন্দ দত্তত্ৰাই পাৱাৰৰ জৰিয়তে পুনেৰ বিশেষ আদালতত আবেদন দাখিল ৰাহুল গান্ধীৰ আন এটা খবৰ নিৰ্বাচন আয়োগৰ ওপৰত ভোটাৰ তালিকাক লৈ অভিযোগ উত্থাপন হোৱাৰ পাছতেই পোহৰলৈ আহিছে ডাঙৰ খবৰ নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে ভাৰত এৰি মাল্টাৰ নাগৰিকত্ব গ্ৰহণ কৰিছে শিৱসেনাৰ কিশোৰ তিৱাৰীয়ে প্ৰকাশ কৰিছে এই তথ্য পৰৱৰ্তী খবৰ কেৱল লেখা বা ভিডিঅ' বনোৱাৰ বাবেই কোনো সাংবাদিকৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰিব নোৱাৰি দেশৰ জ্যেষ্ঠ সাংবাদিক সম্পাদক সিদ্ধাৰ্থ ভৰদ্বাজৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰা এটা গোচৰত উচ্চতম ন্যায়ালয়ৰ মন্তব্য আন এটা খবৰ উজনি অসমত মিয়া খেদা আন্দোলন ভুৱা ইয়াৰ পৰা এটাও মিয়া খেদিব নোৱাৰিলে সন্দেহযুক্ত বাংলাদেশী খেদাৰ দায়িত্ব চৰকাৰৰ সংগঠনৰ নহয় অসমত একাংশ ভুৱা জাতীয়তাবাদী নেতাৰ পৰা ৰাইজক সাৱধানে থকাৰ আহ্বান কৃষক মুক্তিৰ নেতা আকাশ দলে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ উচতৰিত কিছুমান উজনি অসমৰ সংগঠনৰ নেতাই মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে আৰু এই আন্দোলনটো উজনি অসমত মিয়া খেদা আন্দোলন সম্পূৰ্ণ ভুৱা বুলিও মন্তব্য কৰিছে কৃষক মুক্তিৰ নেতা আকাশ দলে পৰৱৰ্তী খবৰ ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল 5 সংগঠনৰ ইউনুছৰ বিৰুদ্ধে অপমান উচতনিমূলক মন্তব্যৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টাৰ অভিযোগ আহোম সেনা অসম ছাত্ৰ যুৱ সন্মিলন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এজাহাৰ দাখিল আন এটা খবৰ 5 বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ব চীন ভাৰতৰ মাজত বিমান সেৱা এয়াৰ ইণ্ডিয়া ইণ্ডিগোক সাজু হ'বলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ 31 আগষ্টত চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বেই দুই দেশৰ বিমান সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা 2020 চনৰ গলৱানৰ উত্তেজনাৰ পাছৰে পৰা বন্ধ হৈ আছিল ভাৰত চীনৰ বিমান সেৱা পৰৱৰ্তী খবৰ ইতিহাস হল নগাঁৱৰ ঢাকাপট্টি আনুষ্ঠানিকভাৱে উদ্বোধন হল ৰূপকোঁৱৰ চক নাম সলনি কৰিলে যদি প্ৰতিটো সমস্যাৰ সমাধান হয় তেন্তে মুছলমানৰ নামৰ সৈতে হাঙুৰ খোৱা প্ৰতিটো ঠাইৰ নাম সলনি কৰক তাত আমাৰ আপত্তি নাই কিন্তু সততে সাধাৰণ কাজিয়া হলেই হিন্দু মুছলমান বুলি কোৱা বন্ধ হ'ব লাগিব পৰৱৰ্তী খবৰ কন্টেন্ট ক্ৰিয়েটৰৰ নামত হিন্দু মুছলমানৰ ৰাজনীতিৰ অভিযোগ এই দুগৰাকী কন্টেন্ট ক্ৰিয়েটৰলৈ মন কৰক এই দুয়োজনেই মুছলমান মহিলাক কুকুৰৰ লগত তুলনা কৰিছে মুছলমান মহিলাক কুকুৰৰ লগত তুলনা কৰি কৈছে যে মুছলমান মহিলাই 30টা 40টাকৈ সন্তান জন্ম দিয়ে এই সকল ক্ৰিয়েটৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে এই সকল কোন সমাজৰ প্ৰাণী এই প্ৰাণী দুটা কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে মিয়া গালি দিয়াবোৰৰ শাস্তি হ'বনে নাই তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুছলমান দল সংগঠনে আন এটা খবৰ উচ্ছেদক লৈ ডিচিএছপি কঠোৰ সকিয়নি নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে কৈছে উচ্ছেদ অভিযানৰ নামত অক্ষমনীয় অপৰাধ কৰিছে ডিচিএছপি সকলে আইন ভংগ কৰাৰ বাবে জবাবদিহি হ'ব লাগিব আপোনালোক হুঁচিয়াৰ হৈ থাকক
এবাৰ ডিসি এসপি সকলক হকিয়নি বিধায়ক চেয়াৰমান আলী আহমেদৰ। চেয়াৰমান আলী আহমেদে কৈছে আপোনালোকৰ বাপেক হিমন্ত বিশ্ব শৰ্মা সদায় নাথাকে সুৰক্ষা দিবলৈ। চেহেৰা মাত কথা ভেষভূষা দেখিলেই বাংলাদেশী বুলি অত্যাচাৰ কৰিব নেকি? উচ্ছেদক লৈ বিধায়ক চেয়াৰমান আলী আহমেদৰ এই হুংকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চিৰদিনলৈ মুখ্যমন্ত্ৰী হৈ নাথাকে। তেতিয়া যিসকল ডিসি এসপি উচ্ছেদৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে চেয়াৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ প্ৰথম সিদ্ধান্ত সকলোৰে বাবে গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণ। হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ 2025-26 বৰ্ষত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকা আবণ্টনত কেবিনেটে অনুমোদন জনাইছে। নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণ। জনসাধাৰণক সুলভ মূল্যত শক্তি প্ৰদানৰ বাবে কেবিনেটে কয়লা মন্ত্ৰণালয়ৰ পৰা 500 মেগাৱাট শক্তি 5.79 টকা ইউনিটত ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন। কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা 3.0ৰ অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে 8টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনাইছে। ইজ অফ ডুইং বিজনেছত উৎসাহ। কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নিৰ্মাণত উৎসাহ যোগোৱাৰ বাবে আসাম ইউনিফাইড বিল্ডিং কনষ্ট্ৰাকশ্যন বাইলো 2022 সংশোধনীত অনুমোদন জনাইছে। এই সংশোধনীয়ে ক্ষুদ্ৰ ভূমিৰ ক্ষেত্ৰত TOD নীতিৰ লাভালাভ প্ৰাপ্ত কৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰিব। কেবিনেট বৈঠকৰ শেষৰ সিদ্ধান্ত স্বচ্ছ শক্তিৰ লক্ষ্যৰ দিশত গুৰুত্ব। কেবিনেটে কাৰ্বি আংলঙত 1500 মেগাৱাট পাম্পড ষ্ট'ৰেজ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ দিনত মেজিষ্ট্ৰেট চাকৰিৰ বাবে 1 কোটি টকা দিব লাগিছিল ঘোষ হিচাপে। এতিয়া তামোল এখনো খাবলৈ সাহস নকৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰাৰ পাছতেই সৰব হৈ পৰিছে মীৰা বৰঠাকুৰ গোস্বামী। মীৰা বৰঠাকুৰ গোস্বামীয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাষাৰ যদি প্ৰকৃততে সঁচা হয় তেন্তে ই ভয়ংকৰ কথা, আৰু যদি ৰাজনীতিৰ বাবে কৈছে তেন্তে আমি যিসকলক ভৰসা কৰি আইনক বিশ্বাস কৰি চলো সেই সকলো মেজিষ্ট্ৰেটক সন্দেহৰ মাজলৈ ঠেলি দিয়া নাইনে? মুখ্যমন্ত্ৰীয়ে কোনে কোনে ইমান গুৰুত্বপূৰ্ণ পদবী লাখ টকা দি লৈছিল ৰাজহুৱা কৰিব লাগে, অন্যথা ক্ষমা খোজক। আজি কিছুদিন আগত কংগ্ৰেছৰ দিনত মহিলাই সতীত্বৰ বিনিময়ত চাকৰি লোৱা বুলি অসমীয়া মহিলাক অপমান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে যি মন যায় তাকে ক'ব নেকি, আৰু সমাজৰ অধিকাংশ নিমাত কিয়? প্ৰশ্ন কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে। আইন কানুন হিমন্ত বিশ্ব শৰ্মাৰ বাবে এটা আৰু সাধাৰণ মানুহৰ বাবে আন এটা নেকি? হিমন্ত বিশ্ব শৰ্মাই ভুল কৰিলে তেওঁৰ কোনো শাস্তি নহয়, আৰু সাধাৰণ মানুহে ভুল কৰিলে লগে লগে জেলত ভৰোৱা হয়। এইটো গণতান্ত্ৰিক দেশৰ বাবে অশুভ লক্ষণ। আন এটা খবৰ, যি আছুৱে বিদেশী বহিষ্কাৰৰ কথা কৈছে, যি আছুৱে 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৰাজনীতি কৰে, সেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যেতিয়া 855 জন শ্বহীদৰ ঘাতক ৰাহুল গান্ধীৰ ভৰিত ধৰে তেতিয়া চেহেৰা বা ফটোখন দেখিবলৈ ভাল নালাগে। ৰাহুল গান্ধীৰ সৈতে বৈঠকত বহাৰ বাবে লুৰিণজ্যোতি গগৈক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।